আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে লাখপতি বাইদেউসকলে কেতিয়া টকা পাব আৰু কোনে কোনে টকাটো লাভ কৰিব। চৰকাৰৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহিছে। কি নটিফিকেশ্যনটো কি উল্লেখ কৰা আছে সকলোবোৰ আমি তথ্য আপোনালোকক জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। যদি আপোনালোকে ফৰ্মটো জমা দিছিলে তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়, কিয়নো চৰকাৰৰ ফালৰ পৰা নটিফিকেশ্যনখন প্ৰদান কৰিছে। এইটো নটিফিকেশ্যন কি উল্লেখ কৰা আছে সকলোখিনি আমি আপোনালোকক পঢ়ি শুনুৱাই দিম। এতিয়া ইয়াত চাব পাৰিছে যে আঁচনি প্ৰৱৰ্তন কৰা হৈছে বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। এই আঁচনি অনুসৰি ব্যৱসায়ৰ আঁচনি জমা দিয়ে প্ৰথম বছৰত পাব 10,000 টকা, দ্বিতীয় বছৰত বেংকৰ পৰা চৰকাৰৰ পৰা ক্ৰমে পাব 25,500 টকাকৈ। গ্ৰাম্য অঞ্চলৰ প্ৰায় 39 লাখ মহিলাক স্পৰ্শ লক্ষ্যৰে আৰম্ভ কৰা হৈছে লাখপতি বাইদেউ আঁচনি। পৰৱৰ্তী পৰ্যায়ত চহৰ অঞ্চলৰ HSGৰ 3 লাখ মহিলাক সামৰাৰ লক্ষ্য ল'ব এই আঁচনিয়ে। অৱশ্যে লাখপতি বাইদেউ আঁচনিৰ বাইদেউটো চৰ্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। এই অনুসৰি সাধাৰণ OBCৰ 3টা সন্তান থকা ভাতৃয়ে পাব সুবিধা। OBCৰ মৰাণ মটৰ চাহ জনগোষ্ঠীৰ 4টা সন্তান ভাতৃলৈকে সুবিধা আগবঢ়োৱা হ'ব। অন্যান্য পিছপৰা জাতিৰ 4টা সন্তানৰ মাতৃয়ে পাব এই আঁচনিখনৰ সুবিধা। কন্যা সন্তানৰ শিক্ষা অধিক সন্তান জন্ম নিদিয়াৰো চৰ্ত থাকিব এই আঁচনিত। বিগত সপ্তাহত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মহিলা উদ্যমিতা অভিযান আঁচনি এখনৰ বাৰ্তাই সূচী কৰিছে ৰাজ্যৰ মহিলাসকলক। ৰাজ্যৰ 39 লাখ মহিলাৰ বাবে ৰাজ্য চৰকাৰে যুগত কৰা উক্ত আঁচনিৰ অধীনত প্ৰতিগৰাকী মহিলালৈ 10,000 টকাৰ উদ্যমিতা পুঁজি যোগান ধৰিব ৰাজ্য চৰকাৰে। উল্লেখযোগ্য যে এই ইতিপূৰ্বে ঘোষণা কৰা যোগ্যতাৰ চৰ্ত অনুসৰি ৰাজ্য চৰকাৰে গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীয়নভুক্ত আত্মসহায়ক গোটৰ সদস্যৰ বাবেহে থাকিব এই আঁচনিৰ সুবিধা। এইদৰে গোটৰ বা বেংক আদিৰ পৰা অতীত ঋণ লৈ পৰিশোধ কৰা 3টাতকৈ অধিক সন্তান নথকা অনুসূচিত জনজাতিৰ ক্ষেত্ৰত 4টা সন্তান বিদ্যালয়ত অধ্যয়ন কৰা কন্যা সন্তানৰ মাতৃ আৰু অমৃত বৃক্ষ আন্দোলনৰ বৃক্ষ ৰোপণ কৰা মাতৃসকলে লাভ কৰিব ৰাজ্য চৰকাৰৰ মহিলা উদ্যমিতা অভিযানৰ ধন। 18 জানুৱাৰীৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ পঞ্চায়ত কাৰ্যালয়ত উপলব্ধ এই আঁচনিখনৰ আপোনালোকে চাব পাৰিছে কি নটিফিকেশ্যন দিয়া আছে, কেতিয়া পাব আৰু কি উল্লেখ কৰিছে চৰকাৰে। আমি সকলোবোৰ আপোনালোকক জনাই দিম। ৰাজ্যত বৰ্তমান কাৰ্যক্ষম হৈ থকা আত্মসহায়ক গোটৰ উৎপাদিত সামগ্ৰী বুলিলে কোৱা কটা পিলিপাৰ দ্বাৰা উৎপাদিত কাপোৰৰ সামগ্ৰী মূল্যায়ন তৈয়াৰ কৰা জান জেলি আৰু ফলৰ ৰসৰ খাদ্য অথবা খাদ্য যেনে মিঠা পনা আদিয়ে প্ৰদান। এইদৰে মীন পালন গৰু ছাগলী বা গাহৰি পালন মুৰ্গী ব্ৰইলাৰ পালন মৌলানন আদি অৰ্থনৈতিক কৰ্মতো জড়িত আত্মসহায়ক গোটৰ মহিলাসকলক উদ্দেশ্য অসমত আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত নাই নিৰ্দিষ্ট বজাৰ। অনা অসমীয়া ব্যৱসায়ীৰ দ্বাৰা লালিত পালিত কিছুমান জ্যেষ্ঠৰ দ্বাৰা বজাৰলৈ আহে আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ দাম নিৰ্ধাৰণতো নাই স্পষ্ট নীতি। চাহিদা নাই বুলি মহিলাৰ পৰা ক্ৰয় কৰি অনা 50 টকাৰ এখন গামোচা বজাৰত বিক্ৰী হয় 200 টকাত। হাঁহ কুকুৰা পালন কৰা মহিলাই নিৰ্দিষ্ট সময়ত লাভ নকৰে উচিত মূল্য। ৰাজ্যৰ বিভিন্ন চহৰত অনুষ্ঠিত মেলা বা প্ৰদৰ্শিত বিক্ৰীৰ বাবে অনা আত্মসহায়ক গোটৰ সামগ্ৰীসমূহৰ দৰ কিমান বুলি প্ৰশ্ন কৰা গ্ৰাহকসকলক কৃপা লাভৰ পৰা বঞ্চিত বিক্ৰেতা মহিলাসকল। বৰ্তমান ৰাজ্য চৰকাৰে ঘোষণা কৰা লাখপতি বাইদেউৰ সপোন বাস্তৱায়িত কৰিবলৈ প্ৰয়োজন হ'ব বজাৰৰ চহৰ বা টাউনসমূহত স্থায়ীভাৱে আত্মসহায়ক গোটৰ সামগ্ৰীৰ বজাৰ স্থাপন কৰাৰ এই পৰিকল্পনা যোগান কৰিছে। এই টকাটো আপোনালোকে আগষ্ট মাহতে এই টকাটো আপোনালোকে লাভ কৰিব পাৰিব।